নমস্কাৰ দৰ্শকসকল, মই মামনে মোৰ আন এটা মিনি ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এতিয়া মই আৰু সঞ্জীৱ আজি সোমবাৰৰ গধূলি ওলাই আহিছোঁ। দিনটো ইমান গৰম আছিলে আৰু এতিয়া স্কুটাৰ দুইটাই ওলাই আহিছোঁ। ইমান যে ভাল লাগিছে নহয়, বাহিৰত কিন্তু বতাহ মাৰি আছে যে একদম ভাল লাগি গৈছে আৰু কিন্তু ভিতৰত ইমান বেছি গৰম। আৰু কামত ওলাই আহিছোঁ বাৰু, এনেই ওলাই অহা নাই। একচুৱেলি আমাৰ জিয়াৰ স্কুলত কিছু ৱৰ্ক এক্সপেৰিয়েঞ্চৰ বস্তু কিনিব লগা আছে আৰু প্ৰজেক্টৰ কিবা কিবি বস্তু কিনিব লগা আছে। সেইকাৰণে আমি দুইটা গণেশগুৰিলৈকে ওলাই আহিলোঁ। গণেশগুৰিত চব বস্তুৱে পোৱা যায় যিহেতু, সেইকাৰণে ওলাই আহি আছোঁ। ট্ৰেফিক জাম পোৱা নাছিলোঁ, কিন্তু এই গণেশগুৰি পুলিচ পইণ্টত আহি অকণমান পালোঁ। এইখিনিত অৱশ্যে হ'বই দিয়কচোন, ইফালৰ গাড়ীও আহে সিফালৰ গাড়ীও আহে, সেইকাৰণে আৰু বহি আছোঁ। আমিতো এনেও স্কুটাৰ লৈ আহিছোঁ যেতিয়া চিন্তা নাই আৰু স্কুটাৰখন পাৰ্কিং কৰিলোঁ ফ্লাইঅভাৰৰ তলতে আৰু এতিয়া দুইটা খোজকাঢ়ি আহি আছোঁ, কাৰণ যেনি তেনি স্কুটাৰ নিব নোৱাৰি। আৰু আমি যিখন দোকানত এই বস্তুবোৰ কিনিম সেই দোকানখন ইতিমধ্যে পাইছোঁহি আৰু এইখন, গতিকে ইয়াতে বস্তুখিনি প্ৰথমে মই লৈ লওঁ। আৰু ইয়াতে বহুত বস্তু আছে কিবা কিবি। তাৰ পৰা ওলাই আহিলোঁ, আহি এখন মিঠাই দোকানত আহিলোঁ। ভাবিলোঁ চাহ একাপো খাওঁ আৰু ঘৰলৈ বিস্কিট নিব লগা আছিলে, গতিকে অলপমান বিস্কিট লৈ লওঁ। কিন্তু কি হ'ব, চাহ খাওঁ বুলি ভাবিলোঁ হয়, কিন্তু মেচিন চাহ, গতিকে নোখোৱাটোকে ভাবি ল'লোঁ। সঞ্জীৱে কিবা মিঠাই খাওঁ বুলি ক'লে আৰু ময়ো ভাবিলোঁ মই এটা চিংৰাই খাওঁ, কাৰণ মই মিঠা বহুত বেছি ভাল নাপাওঁ। সেইকাৰণে এটা চিংৰা ল'লোঁ আৰু এতিয়া খাই বৈ তাত পে'মেণ্ট কৰি ওলাই আহিলোঁ। আহি থাকোঁতে ৰাস্তাতে এজনী ভণ্টীয়ে চাহ বনাই বিক্ৰী কৰি আছে। মোক তাইক দেখি ইমান ভাল লাগিলে, ইমান ধুনীয়াকৈ হাঁহি মাতি সকলোকে চাহ দি আছে। তাইৰ লগত কথা পাতিলোঁ, তাইৰ ঘৰ নগাঁৱত বুলি জনালে, খুব বেছি ভাল লাগিলে। আৰু তাই বনোৱা মটকা চাহ ল'লোঁ খাবলৈ। আৰু তাইৰ লগতো বহুত কথা পাতিলোঁ, কিয় আহি গুৱাহাটীত থাকি কাম কৰিছে, সকলোখিনি কথা পাতিলোঁ। খুব বেছি ভাল লাগিলে চাহকাপ খায়ো। তাৰপাছত আৰু কিবা কিবি অলপমান বজাৰ কৰিব লগা আছে, সেইখিনিও কৰিলোঁ। কৰি আকৌ স্কুটিত উঠি দুইটা ঘৰলৈ আহি আছোঁ। এনেকৈ কেতিয়াবা কামৰ কাৰণেই হওক বা এনেই হওক, অকণমান গধূলি সময় ওলাই আহিলে বহুত বেছি ভাল লাগে, কাৰণ দিনটো ঘৰতে সোমাই থকা হয় মোৰ। বেলেগ কাম যিহেতু মই নকৰোঁ এতিয়া, আগতে কৰিছিলোঁ, তেতিয়া ওলাই গৈছিলোঁ, কিন্তু এতিয়া বেলেগ কাম যিহেতু একো নকৰোঁ বৰ্তমান, মই হোম মেকাৰ, গতিকে আৰু সেয়াই আৰু ঘৰটো সোমাই থাকিলে অলপ ভালো নালাগে ন দিনটো, সেইকাৰণে গধূলি অকণ ওলাই আহিলে ভালো লাগে। আৰু সেয়াই আৰু আজি ভিডিঅ'টো ইমানখিনি আছিলে। আপোনালোকে শেষলৈকে চালে, আপোনালোকে মৰম দি আছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ।